আজি আছিলে মোৰ BEdৰ ফাইনেল প্ৰেক্টিছ টিচিং আৰু ভাইভা আৰু লগতে কাইলৈ আছে মোৰ কনভকেশ্যন কটন ইউনিভাৰ্চিটি। গতিকে মই আজিয়ে সোনকালে গুৱাহাটীলৈ গৈ পাবগৈ লাগে। চ' এই সকলোবোৰ টেনশ্যনৰ মাজতে সেইটো টেনশ্যন হৈ আছে যদি কেতিয়া গৈ পাম। চ' লৰালৰিকৈ সেইবোৰ শেষ কৰি বাছত উঠিলোঁ গুৱাহাটীলৈ যাবলৈ। তাৰপিছত ফাইনেলি এয়া আহি মই গুৱাহাটী পালোহি। ৰাতি হৈ গ'লগৈ আৰু মুখৰ অৱস্থা দেখি গমেই পাইছে ইমান ভাগৰ লাগিছে। এয়া মোৰ লগত আছে মোৰ বান্ধৱী গীতাশ্ৰী। তাই আহিছে যোৰহাটৰ পৰা। দুইজনী একলগ হ'লোঁ আৰু ৰাস্তাতে মাকৈ পুৰি আছিলে তো মাকৈ খালোঁ। তাৰপিছত আমি গ'লোঁ জুডিঅ' মললৈকে। জুডিঅ' মলত গৈ এনেই অলপ কিবাকিবি চালোঁ আৰু মানে ৰুমত গ'লেতো আকৌ ওলাই অহাটো দিগদাৰ। চ' ভাবিলোঁ অলপ একেবাৰে ঘূৰি লওঁ আৰু দুইজনী লগ পাইছোঁ যেতিয়া এনাৰ্জিও আহি গৈছে। তাই কৈ আছিলে যে বহুত দিনৰ মূৰত মোৰ ভিডিঅ' ওলাইছে। আগৰ ভিডিঅ'বিলাকতো আমি একেলগতেই বনাইছিলোঁ মানে ইউটিউবৰ যিবোৰ ভিডিঅ' বনাওঁ। বাট এতিয়াতো মই অকলে বনাব লাগে, তাই দূৰত থাকে। চ' সেয়াই আৰু লাষ্টত জুডিঅ' মলৰ পৰা বেলেগ একো নল'লোঁ। বহুত বস্তুবিলাকৰতো বহুত দাম ন। চ' লিপষ্টিক আৰু নেইল পলিচ দুটা ভাল লাগিলে তো সেয়াই ল'লোঁ। লাষ্টত আমি গৰক চাই খালোঁ, খাই ৰুমলৈ উভতি আহিলোঁ। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। বাই।